হস্তক্ষেপ নকৰিবা। কোন তুমি সুন্দৰী? তুমিহে বৰৰ চিকাৰ হস্তক্ষেপ কৰিছা। মৃত্যুৰ কাৰণে অৰণ্যৰ মাজতে পক্ষু পক্ষী তৰু তৃণ সকলোকে সাক্ষী কৰি গন্ধৰ্বৰ বিবাহ পাশেৰে আবদ্ধ হওঁ দুয়ো চিৰদিনলৈ। অতি যতনেৰে খেদিও না মিগতি। ক'ত ক'ত জানো অনন্ত তাৰ পাছে পাছে আহি সোমালোহি অৰণ্যৰ একে গভীৰ কোণত। কিন্তু কিয় বাৰু মন মোৰ চঞ্চল হৈ বুকুখন কঁপিব লাগিছে একে অজানা শংকাত। নিয়তিৰ নিৰ্ধাৰিত মোৰ জীৱন যাত্ৰাত কিবা একে প্ৰচণ্ড ধুমুৱাই পলকতে কাঢ়ি নিব খোজে আমাৰ সুখৰ জীৱন। নাই আনন্তৰ ক্ষণত নাভাবো আৰু সেই দুঃস্বপ্নৰ কথা। ধীৰ স্থিৰ মই সূৰ্য বংশধৰ মন্ত স্থিৰ নহবি চঞ্চল। শৰীৰৰ অৱসাৰে সমগ্ৰ দেহ মোৰ কঁপিব লাগিছে। সুদূৰত মিগতি পুনৰ দৃষ্টিগোচৰ হৈছে। যাওঁ মিগৰ পাছে পাছে কৰো সন্ধান। আরে মৃগ করে সরে পূজা সুন্দরী আরে খাবা জি লোকে দাবি বুলা হরি হরি আরে বুলা হরি হরি। ইমান দূৰ কৰিলো অতিক্ৰম, তথাপিতো নাপালো এতিয়া মৃগৰ সন্ধান। অন্যহাতে সৰ্ব শৰীৰ মোৰ অৱসাদে ধৰিছে আগুৰি। কি কৰোঁ মই? বৃক্ষৰ তলতে কিছু সময় জিৰণি লওঁ।
ফুলাবোৰ কঁপিব লাগিছে নিশ্চয় নিশ্চয় তাৰ মাজতে মৃগটি আছে পলম নকৰি মই ঘৰ সম্পূৰ্ণ কৰোঁ সাৱধান পৰৰ চিকাৰত হস্তক্ষেপ নকৰিবা কোন তুমি সুন্দৰী তুমিহে পৰৰ চিকাৰ হস্তক্ষেপ কৰিছা নাজানা নেকি মই কোন তুমি কোন জনাৰ মোৰ নাই আঁতৰি যোৱা এই স্থানৰ পৰা নতু কি কৰিবা সুন্দৰী মূৰ্খ আছে যদি প্ৰাণলৈ মমতা এতিয়া এই স্থানৰ পৰা আঁতৰি যোৱা নতু মৃত্যুৰ বাবে প্ৰস্তুত হোৱা অসহ্য ইমান সহ্য নহয় আৰু মোৰ যদি তোমাৰ শক্তি আছে যুদ্ধ কৰি দেখুৱা বলৰ পৰাক্ৰম মৃত্যুৰ কাৰণে অদৃশ্যৰ কি যে পৰিহাস কত লুকাল মোৰ অতীতৰ অসীম শক্তি এই দুই হাতেৰে ধৰি ধনুবান নিজ পিতৃক পৰাজিত কৰিছিলোঁ মই আজি সামান্য নাৰীৰ হাতত পৰাজিত এই ৰাঘৱ নন্দন কি কৰোঁ মই শক্তিহীন মূৰ্খ মানৱ এই নেকি তোমাৰ দুবাহুৰ শক্তিৰ পৰাক্ৰম এই শক্তিৰ বলতে নিজকে বীৰ বুলি পৰাস্ফলন শক্তিহীন মই আছে মোৰ দুবাহুত অসীম শক্তি জুৰিৰ ধনুত তীক্ষ্ণবান আৰু যদি ৰক্ষা কৰ নিজৰ শান্ত হ দুইজন শক্তি পৰীক্ষা আৰু নালাগে কৰিব নিশ্চয় আঁতৰি যাম তাৰ আগতে শুনা স্থিৰ হৈ দুইজনে মোৰ কথা মহাদেৱ ভোলানাথ তোমাৰ মনোবাঞ্ছ পূৰণৰ হেতু শ্ৰীৰাম নন্দন কুশক পঠাইছে তোমাৰ সন্মুখত এওঁৱে হ'ব তোমাৰ উপযুক্ত স্বামী এই বৰমাল্য লোৱা কুমাৰক কৰিবা প্ৰদান আৰু কুশক তুমিও এই কন্যাকে প্ৰতিৰূপে গ্ৰহণ কৰি সাৰ্থক কৰা মহাদেৱৰ বাণী কুশ সাৰ্থক কৰা মহাদেৱৰ বাণী মই এতিয়া আহিলো স্বপ্নবেশীৰ চালনাত মই কদাপিতো ভুল নাযাওঁ বাৰু কোৱাচোন দেৱী তোমাৰ সত্য পৰিচয় নাগৰাজ ধনঞ্জয় কন্যা মই নাম মোৰ সুজাতা নাগকন্যা তুমি সুজাতা তোমাৰ উচুপ খাই উঠিলা যে নাগকন্যা মানে অস্পৃশ্যা দৰিতা কাৰোবাৰ সন্মুখলৈ অহাটো মোৰ বাবে
আছে কি বীরবর? হে বজ্রধারী ইন্দ্র, তোমার মহাবজ্র প্রহার করা নাই কি কুখর ক্ষীরতে। হে মধুসূদন, এই সময় তুমি প্রলয়ের সৃষ্টি করে পৃথিবী ধ্বংস করা নাই কিয়? কলিয়ানে দুঃস্বপ্ন আজি কুখর জীবনতে, কলিয়ানে দুঃস্বপ্ন আজি কুখর জীবনতে। জগতে হাঁহিব আজি মোক ভয়াতো অপৰাধ বুলি প্ৰাণৰ ভয়ত শ্ৰীৰামচন্দ্ৰ পুত্ৰই কেনেদৰে বিবাহ পাশতাবদ্ধ হ'ব নাগ কন্যাৰ ক্ৰমে? ইয়াতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। শুনা দুইজনে আমাৰ কথা বিবাহ পাশত দুয়ো হোৱা বন্ধ কুশ সুজাতাৰ মিলন বিধিৰ শিৱৰ বাক্য এইটো নহয় সন্তান, শিৱৰ বাক্য এইটো নহয় সন্তান, শিৱৰ বাক্য এইটো নহয় সন্তান। আচৰিত কথা কৈ গ'ল দৈত্যবাণীয়ে। কুশ সুজাতাৰ মিলন বিধিৰ বিধান, দৈব্যৰ আদেশ মই কেনেকৈ কৰোঁ অমান্য? সুজাতা, তোমাৰ ইচ্ছা আৰু দৈব্যৰ আদেশ মতে তোমাক মই প্ৰতিৰূপে কৰিম গ্ৰহণ। সুজাতা, তুমি যিমানে বিষাত্ৰ নোহোৱা লাগে তোমাৰ প্ৰতি এই কুশ অতিকে আসক্ত। আহা সুজাতা, ঘন ঘোৰ অৰণ্যৰ মাজতে পশু পক্ষী তৰু তৃণ সকলোকে সাক্ষী কৰি গন্ধৰ্বৰ বিবাহ পাশেৰে আবদ্ধ হওঁ দুয়ো চিৰদিনলৈ। মোৰ সৰ্বদোষ কৰিব মৰিখন, কিন্তু ককনাথ, কেতিয়া আমাৰ পুনৰ ঘটিব মিলন? নিষ্কাৰ্যকৰী সম্পাদন অচিৰতে তোমাৰ কাষত মই হম উপস্থিত। বাৰু মই এতিয়া আহিলোহে। মহাদেৱৰ বৰদান অথলে নগল, ধন্য হ'ল জীৱন মোৰ ৰঘুবংশৰ কুশক স্বামী ৰূপে পাই। কিন্তু আকৌ আহিব জানো তেওঁ মোৰ কাষলৈতো নাই? ঘটিবনে পুনৰ মিলন আমাৰ? তেওঁক নাপালে যে মোৰ জীৱন নাই। যাওঁ ভৱিষ্যতৰ মধুৰ ক্ষণৰ বাবে কৰকৈ অপেক্ষা। কামনাৰ তাৰণাত পৰি কুশ আজি নাগ কন্যা সুজাতাৰ প্ৰতি আসক্ত হৈ পৰিছে। এই কামনাৰ পণ্ডিতে কুশৰ লগতে সমগ্ৰ ৰঘুবংশ ধ্বংস হ'ব আৰু ৰাম ৰাজ্য হ'ব পাপৰ লীলাভূমি। যাওঁ নৱৰ অন্তৰত কুশৰ প্ৰতি ঘৃণা আৰু সন্দেহ ভাৱ সৃষ্টি কৰিবৰ বাবে নৱৰ শৰীৰত মই কৰোঁগৈ প্ৰৱেশ। আৰু বেছিদিন নাই, ৰাম ৰাজ্য ধ্বংস হ'ব পাপৰ
গতিৰ গতি